এডভোকেট যিজনে আৰ্গু কৰিব তেওঁ হাইকোৰ্টৰ পৰা আহি আছে। ছাৰক আমি ক'লোঁ যে অলপ সময় লাগে, সেইটোৱে ছাৰে দিছে অলপ সময়। এইটোৰ বিষয়ে আজি হ'ব হয়, আৰ্গুমেণ্টটো আজি হ'ব আৰু হিয়াৰিঙো আপোনাৰ অৰ্ডাৰো দি দিব অনাৰেবল কোৰ্টে আজি দিব। মেক্সিমাম তাৰমানে কি এই কথাখিনিতো আমি যদি তেওঁ আহি আৰ্গুমেণ্ট কৰে আৰু যোনটো বিচাৰ হৈ থাকে মানে অনাৰেবল কোৰ্টে যি বিচাৰে গ্ৰাউণ্ডখিনি চাব, চাই চিতি কৰিব আৰু হয়তো তেওঁক ৰিমাণ্ড দিব পাৰে, হয়তো জামিনো দিব পাৰে। আমি আশা কৰিছোঁ জামিনো দিব পাৰে। এইটো কেছত ইয়াত কিছুমান কথা আছে, আইনফুলি কথা আছে, যেনেকুৱা আপোনাৰ হাইকোৰ্টে কৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে যিবিলাক নোটিচ দিয়া হয় একদম প্ৰপাৰ টাইপত নোটিচ চাৰ্ভ হ'ব লাগিব। নোটিচখিনি আপোনাৰ এই খালি প্ৰিণ্টেড ফৰ্মত দিলে নহ'ব, তেওঁ গোটেই ডিটেইলছত দিব লাগিব এই বিষয়ে। সেইটো ডিটেইলছত দেখা। দ্বিতীয়তে আমাৰ গুৱাহাটী অনাৰেবল হাইকোৰ্টে এষাৰ কথা কৈছে যে ফ্ৰিকুৱেণ্টলি এৰেষ্ট কৰিব নোৱাৰে, ফ্ৰিকুৱেণ্টলি এইটো কেছত ওলোৱাৰ পিছত সেইটো কেছত ধৰি সোমাই দিম, এইটো কথা কৰিব নোৱাৰে। সেইকাৰণে নোৱাৰে যে যদি আছে আপোনালোকে ডিটেইলছত কোৰ্টক জনাওক যে ইমানখিনি কেছ অল আছামত আছে, অল আছামত এতিয়ালৈকে ইমানটা কেছ আছে, কিন্তু সেই বুলি যে আপুনি এইটো কেছত জামিন দিব আৰু লগে লগে বেলেগ কেছ এটা ধৰি সোমাই দিব, এই কথাটো আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে এখন জাজমেণ্টত দিছে। কিন্তু এইবিলাক সম্ভৱ আমাৰ কোৰ্টে চালি জাৰি চাব, তেওঁ যিহেতু ন্যায়াধীশ হয়, চাব, চাই চিতি তেওঁৰ অৰ্ডাৰটো দিব, যোনপিনে যদি ফেভাৰেবল হৈ দিব, আৰু নহ'লে যদি আপোনাৰ হ'ব জুডিচিয়েল কাষ্টডিত আকৌ পঠাব পাৰে বা ৰিমাণ্ড বিচাৰি মোৰ যিমান ৰিমাণ্ডত দিব পাৰে বা বেইল এলাউ কৰিব পাৰে। এইটোতো অনাৰেবল কোৰ্টৰ ওপৰত, আমাৰ কাম হৈ গ'ল আমি তৰ্ক কৰা, আমাৰ আৰ্গুমেণ্ট। ঠিক আছে, তেওঁ অংশুমান আমি তেজপুৰৰ হয়, তেওঁ অহাত দেৰি হৈছে কাৰণে আমাক আহিছে, যিজন তেওঁলোকৰ মানুহখিনি আহিছে তেওঁলোকে আমাক কৈছে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি কৰিছোঁ। আজি গোটেই অসমৰ ৰাইজে গম পাইছে ASTM চেঞ্চেলৰ মকবুল হকক কেনেদৰে চৰকাৰ আৰু প্ৰশাসন মিলি এটা অপপ্ৰচাৰ চলাই তেখেতক ষড়যন্ত্ৰ কৰি মানে জেলত ৰাখিছে। তো এনেকুৱা চাওক, এজন ASTM আৰু এজন ইউনিভাৰ্চিটিৰ তেখেতে চেঞ্চেলৰ হয়, এনেদৰে কৰি তাকে শাস্তি দিব লাগে। এনেদৰে কৰিমগঞ্জৰ পৰা গুৱাহাটীৰ পৰা কৰিমগঞ্জৰ পঞ্জাৱৰ এজন ৬০ বছৰত এজন বৃদ্ধ মানুহক কষ্ট দিয়াটো মানে মই ঠিক বুলি নাভাবোঁ। আৰু মই প্ৰশাসনৰ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওপৰত মোৰ আস্থা আছে, মোৰ বিশ্বাস আছে ন্যায়ালয়। মই আশা কৰোঁ আদালতে মকবুল ছাৰৰ ওপৰত ন্যায়টো কৰিব। আৰু মই কৰিমগঞ্জৰ পৰা আহিছোঁ, মকবুল ছাৰৰ ন্যায় বিচাৰি মই আহিছোঁ ইয়াতে। ষ্টুডেণ্ট মই পঢ়া চেছ হ'ল মোৰ তাতে মই কৰিমগঞ্জত পঢ়াশুনা কৰিছোঁ। হয় হয় হয়, তেওঁৰ বিৰুদ্ধেতো ডাঙৰ অভিযোগ আছে। অভিযোগটো থাকিব পাৰে, অভিযোগ মোৰ ওপৰত থাকিব পাৰে, যিকোনো মানুহৰ ওপৰত অভিযোগ থাকিব পাৰে, কিন্তু সেই অভিযোগৰ ওপৰত ভিত্তি কৰি এনেদৰে মানে এজন মানুহৰ ওপৰত ইনজাষ্টিচটো কৰা মানে ঠিক বুলি নাভাবোঁ মই। অসমৰ CM-এটো কৈছে আৰু বহুত দিন জেলত থাকিব লাগিব। হয়, CM ছাৰেতো কৈছে, কিন্তু তেখেত এইটোতো কোৰ্টৰ বেপাৰ হয় ন, এইটো জুডিচিয়েলৰ ওপৰত দিব লাগিব। এইটোতো ময়ো ক'ব নোৱাৰোঁ তেখেতক কিমান দিনত জেলত থাকিব লাগিব। আজি কোৰ্টৰ প্ৰেজেণ্ট কৰিছে, তো কোৰ্টে দিব, ৰায় দিব আৰু কি হয়। CM ছাৰ মই অনুৰোধ কৰোঁ কিবা কিবি থাকিলে সেই মানে গোটেইখিনি সমাধান কৰি ছাৰৰ ওপৰত জাষ্টিচটো কৰিব। মোৰ নাম মহম্মদ আব্বাছ, কৰিমগঞ্জৰ পৰা আহিছোঁ। আপোনালোকে বৰাক ভেলীত যাওক, বৰাক ভেলীত CPS পাতাৰকান্দি আছে, CPS বদৰপুৰ আছে, খাইৰুন্নেছা বেগম ওমেন্স কলেজ আছে। এই প্ৰতিষ্ঠানসমূহ হ'ল ERDF-ৰ আণ্ডাৰত। মহবুবুল ছাৰে এই প্ৰতিষ্ঠানসমূহ প্ৰতিষ্ঠা কৰিছে। এইসমূহ প্ৰতিষ্ঠানত আপোনালোকে যদি যায় তেনেহ'লে আপোনালোকে গম পাব যে মেধাৱী ছাত্ৰক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছে। যি সময়ত আছাম এডভান্টেজ নামৰ অনুষ্ঠান পাতি অসম চৰকাৰে যিসকল এণ্টাৰপ্ৰেনুৱাৰ আছে আৰু অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছে, আৰু মহবুবুল হকে যি সময় অসমত প্ৰতিষ্ঠান এষ্টাব্লিছ কৰি যি সময় হেজাৰ হেজাৰ যুৱক যুৱতীসকল শিক্ষিত নিবনুৱাসকলক কৰ্মসংস্থাপন দিছে, সেই সময় এজন এণ্টাৰপ্ৰেনুৱাৰ, সেই সময় এজন শিক্ষাবিদ মহবুবুল হক ছাৰৰ দৰে এজন মানুহক চৰকাৰে এনেদৰে শাস্তি দিব নালাগে। তেওঁ যদি অপৰাধ কৰে,
তেওঁ যদি ভুল কাম কৰে তেনেহলে আইনে ক'ব কি ধৰণৰ শাস্তি হ'ব, কিন্তু মুখ্যমন্ত্ৰী তেওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ মিডিয়াৰ সন্মুখত আহি যিদৰে কৈছে যে তেওঁ বহুদিন জেলত থাকিব, তেওঁ ভাল মানুহ নহয়। আমিও USTMত কাম কৰিছো, ERDFৰ আণ্ডাৰত কাম কৰিছো, আমিও ERDFৰ সকলো অনুষ্ঠানত প্ৰায় অনুষ্ঠানত আমন্ত্ৰণ পাই তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহুতবাৰ মিলিত হৈছো। আমাৰো ছাত্ৰ ছাত্ৰীসকল আছে বৰাক উপত্যকাত, তেওঁলোকক পইচা লৈ নম্বৰবোৰ দিছে। এইবোৰ মিছলীয়া, এইবোৰ মিছা কথা। আপোনালোকে গাৰ্জিয়ান সকলক, আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক যদি আপোনালোকে সোধে, যদি ডিৰেক্টলি ছাত্ৰ ছাত্ৰীসকলক যদি প্ৰশ্ন কৰে, তেনেহলে তেওঁলোকে উত্তৰ দিব কিদৰে মহবুবুল হক ছাৰক আৰু কিদৰে ERDFৰ সকলো টিচাৰ্ছ সকলৰ পৰা তেওঁলোকে সহায় পাইছে, তেওঁলোকে শিক্ষা পাইছে। এটা চক্ৰান্ত হ'ব পাৰে, ডাঙৰ চক্ৰান্ত হ'ব পাৰে মহবুবুল হক ছাৰৰ। কি কম এইটো কি চক্ৰান্ত হ'ব পাৰে? মহবুবুল হক ছাৰে এতিয়া নৰ্থ ইষ্টৰ ফাৰ্ষ্ট প্ৰাইভেট এটা ইউনিভাৰ্চিটি খুলিছে, ফাৰ্ষ্ট মেডিকেল কলেজ খুলিছে, হেজাৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিছে। হয়তো এজন মানুহৰ বা কিবা এজনৰ ব্যক্তিগত কোনো আক্ৰোশ থাকিব পাৰে, কিন্তু মই ভাবো যে বৃহত্তৰ এই সমাজৰ কাৰণে থাকিব পাৰে। কিদৰে তেওঁ ডিৰেক্টলি হক ছাৰৰ ওপৰত এনেদৰে কথা পাতিছে, মই অনুৰোধ জনাইছো CM ছাৰক, তেওঁ আমাৰ ভাল মানুহ। মহবুবুল হক ছাৰ আমাক বহুত লাভ কৰিছে। বৰাক উপত্যকাৰ হেজাৰ ছাত্ৰ ছাত্ৰীসকল, হেজাৰ যুৱক যুৱতীসকলক মহবুবুল হক ছাৰে কৰ্মসংস্থাপন দিছে। যিসকলৰ মা দেউতা নাই, তেওঁলোক যদি মহবুবুল হক ছাৰৰ কাষত যায়, তেওঁলোকক আশ্ৰয় দিছে মহবুবুল হক ছাৰক। আপুনি মহবুবুল হক ছাৰক এনেদৰে শাস্তি দিব নালাগে, আপুনি মহবুবুল হক ছাৰক এনেদৰে জেলত ভৰাই থব নালাগে। আজি বৰাক উপত্যকাৰ সকলো ৰাইজে আৰু বৰাক উপত্যকাৰ ছাত্ৰ ছাত্ৰীসকলে কান্দিছে। হক ছাৰে কি এনে অপৰাধ কৰিছে? তেওঁক এবাৰ তেজপুৰ আনিব লাগে, তেওঁক এবাৰ গুৱাহাটী আনিব লাগে, তেওঁক জেলত ভৰাই ৰাখিব লাগে। তেওঁ যে এজন শিক্ষিত মানুহ, তেওঁ যে এজন ইউনিভাৰ্চিটিৰ চাঞ্চেলৰ মানুহ হয়। আমি অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মা ছাৰক, আমাৰ ছাৰক এনেদৰে শাস্তি দিব নালাগে, মুকলি আকাশৰ তললৈ উলিয়াই দিয়ক আমাৰ ছাৰক। আৰু কোৰ্টক অনুৰোধ জনাইছো, আৰু ন্যায়ৰ ওপৰত আস্থা আছে যে মহবুবুল হক ছাৰক যেন মহবুবুল ছাৰে ন্যায় পাব। আৰু আজি আমি হিমন্ত ছাৰক অনুৰোধ জনাইছো, তেওঁক মুকলি আকাশৰ তললৈ দিয়ক আৰু ছাৰক হেল্প কৰক। আমাৰ নাম গফুৰ খান, আমি কৰিমগঞ্জৰ কলেজৰ এজন মেথছ টিচাৰ, কৰিমগঞ্জৰ স্কুলৰ মেথছ টিচাৰ। গফুৰ খান চৰকাৰী নহয়, প্ৰায় বেচৰকাৰী। আমি USTMত ERDFৰ আণ্ডাৰত যিসকল স্কুল আছে, ERDFতো আমি কাম কৰিছো। ERDFত আমাৰ ভাইও আছে।